চলিলে তাত কি আছিল কেনেকে চলাইছিলে সরকারের লগত তো ফিডব্যাক থাকিবই লাগে যে এজন মানুহে কেনেকে চলাইছে কেনেকে চলোৱা নাই 2013 তারিখে এইবার রাকেশ পালে আবেদন করা নাই এইবার তরুণ গগৈ ডাঙরিয়ায় নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়ারম্যান পদটো খালি আছে আৰু আপোনালোকে ইমিডিয়েটলি রাকেশ পালক চেয়ারম্যান হিসাবে নিযুক্তি দিয়ক আগৰবাৰ আহিছিল এখন এপ্লিকেশনৰ ভিত্তিত রাকেশ পালে আবেদন কৰিলে মুখ্যমন্ত্রী তরুণ গগৈ ডাঙরিয়া লিখি দিলে মে বি কনসিডার্ড সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিস ডিপার্টমেন্ট ওয়াজ লুকড আফটার বাই এক্স চিফ মিনিস্টার তরুণ গগৈ ইয়াত কোনো ক্যাবিনেট মন্ত্রী সেই সময়ত নাছিল ৰাজ্যিক মন্ত্ৰীও নাছিল দ্যাট ওয়াজ হিজ ডিপার্টমেন্ট তাৰ মাজত কোনো নাছিল তেখেতৰ পৰামৰ্শত রাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে নিযুক্তি হল 2008 পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গল এইবাৰ এপ্লিকেশন দিয়াৰো প্ৰয়োজন নহল এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে মুখ্য সচিবলৈকে যে আপুনি রাকেশ পালক এপিএসসির অধ্যক্ষ হিসাবে নিযুক্তি করক অধ্যক্ষ মহোদয় মুখ্য সচিবে মুখ্যমন্ত্রীক জানালে যে আমি রাকেশ পালক যদি নিযুক্তি করিব লাগে দ্য টার্মস অফ রেফারেন্স হ্যাজ টু বি ফাইনালাইজ কারণ কিয় এপিএসসির মেম্বার আৰু চেয়ারম্যান দুটা বেলেগ পোস্ট নে একেটাই পোস্ট তার উপর ডিবেট আছে বিভিন্ন হাইকোর্টৰ অর্ডার আছে যে এজন এপিএসসিত মেম্বার হবৰ কাৰণে 5 ইয়ার্স অর 62 ইয়ার্স 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিলে অৰ্থাৎ মই যদি মেম্বার এজনক চেয়ারম্যানও কৰো তেতিয়ালে ৰেসিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়ারম্যান হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বার হলো তাৰ পিছত মই চেয়ারম্যান হম আই ক্যান বি চেয়ারম্যান অনলি ফৰ 6 মান্থ এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্রী ডাঙরিয়াৰ ওচৰত এই ঘটনাবিলাক আপ এন্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্রী ডাঙরিয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুছি আহিলে উইদিন 2 ডেজ তো রাকেশ পালৰ নিযুক্তি হল কিন্তু নিযুক্তিত এটা কথা লিখা থাকা গল যে হাউস টাইম আমি এক্সটেনশন কৰিছে টার্মস এন্ড কন্ডিশন উইল বি নোটিফাইড সেপারেটলি তামৰে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে রাকেশ পাল ৰেসিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নোটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো হুকিয়াকৈ কন্ডিশন সার্ভিস কন্ডিশন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁ নিযুক্তি দিয়া হল এজ এ সিনিয়র এডভোকেট কিন্তু তেওঁ আসলতে সিদিনাখন সিনিয়র এডভোকেট নাছিলে তেওঁ 30/9/2008 ফার্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল
তাৰ পিছত 18-11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰৰ কাৰণে হ'ব নোৱাৰে, তেওঁৰ কণ্ডিশ্যন বেলেগ কৰি দিব লাগিব। প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ল'লে যে তেওঁৰ কণ্ডিশ্যন সুকীয়া কৰি দিম, এতিয়া খালি চেয়াৰমেন কৰি দিয়ক। এখেতক চেয়াৰমেন কৰি দিয়া গ'ল আৰু ছাবচিকুৱেণ্টলি 8-9-2014 চনত তেওঁৰ নিযুক্তিত থকা গোটেই কণ্ডিশ্যনখিনি বা যি কণ্ডিশ্যন প্ৰেছক্ৰাইব কৰিব লাগিছিল একো প্ৰেছক্ৰাইব নকৰি চিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ। তাৰমানে টোটেল টেনিউৰ হি গট 10 years। এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল, ক'ত গৈছিলে, ইমানটো যোৱাৰ আগতে প্ৰথম গোটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল, ঠিক আছে, আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশ্যন এখন দিলে, মই নিযুক্তি দি দিলো। কিন্তু 2008 পৰা 2014 চনলৈকে চিষ্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল। গতিকে কোনোবাই যদি কয় 13-14ৰে ফাইল খুলিব লাগে, তেনেকুৱা নহয়, খুলিব লাগিলে 8ৰ পৰাই খুলিব লাগিব। খুলি দিবতো সহজ, খুলি দিবতো পাৰি, কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড, এটা মই ক'লোৱে নহয় যে বহুতবিলাক টেকনলজিকেল ৰিজন আছে। এতিয়া যদি 2টা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰৰ ওপৰত দিবই নোৱাৰে। চ' লেপছ অফ টাইম এইটোৱে জাষ্টিছক কিল কৰি দিয়ে। এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো, টেকনলজিয়ে সেইটো সময়ত ছাপৰ্টে নকৰিছিল। আজি ইণ্ডিয়া বদলি গ'ল, 2008-9 চনত টেকনলজিয়ে নাছিল। যি নহওক, আজি এই গোটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে, দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে, তৃতীয়বাৰলৈকে দ্য ফাইল হেজ বিন পাৰচুড এণ্ড ফাইনেলি অল কণ্ডিশ্যন ইজ উইথড্ৰন। তেওঁক 5 বছৰ বা 62 বছৰলৈকে তেওঁক 10 বছৰৰ এটা টেনিউৰ দিয়া গ'ল। এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে, এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিলে। হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিলে। কংগ্ৰেছ দলেতো প্ৰয়োজনে অনুভৱ কৰা নাছিলে পেপাৰ ক্লিপ চোৱা। আজি মোক দেখুওৱা হৈছে পেপাৰ ক্লিপ। যদি পেপাৰ ক্লিপ চালোহেঁতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহ'লহেঁতেন। আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. তাৰ পিছত সময়ত তেখেত নিযুক্তি হল। নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ, বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not. কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে, কিন্তু তেওঁ নিজে তাৰমানে চিষ্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা, যে কোন বিপ্লৱ শৰ্মা, কি লোকসেৱা আয়োগ, আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয়। যেনেকে অসমৰ এটা বিশেষ পৰিয়াল, ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে আই এম এবভ দ্য ল, আজি আন এজনে ভাবি লৈছে যে উই আৰ এবভ দ্য ল।
অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে, এইটোতো কৈছে সোণৰ চেইন আঙুঠি ব্ৰেচলেট কিমান হ'ব পাৰে, এইটো আনলিমিটেড এমাউণ্ট। আজিলৈকে অসমত কিবা এটা কথা ওলালে, আমাৰ বিষয়ে যদি কিবা এটা উঠায়, চুঙাবিলাক খেদি ফুৰে, আপোনাৰ ওপৰত এইটো উঠিছে, উত্তৰ দিয়ক, উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য ছ'চিয়েল মিডিয়া ষ্টেটমেণ্ট দিয়া নাই যে এই এলিগেশ্যনটো ৰং। আমাক একো নালাগে, আমি কাকো বিশ্বাস নকৰোঁ। এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা, এতিয়াও মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে, তেওঁ ভাষণত এবাৰো নকলে যে সংসদগৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মোক সদনক জনাব দিছে এইটো মিছা বুলি। আপুনিতো নিজে ক'ব নোৱাৰে। মই নকওঁ, কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল, ভেৰিফাই কৰা নাই। কৰিম মই এতিয়া, ক'ত এৰি দিম? আপুনিয়ে কৈছে দিছ মে বি এগেইন ৰেকৰ্ডেড। আচ্ছা, এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিচিপেট কৰিব। কালিয়ে মই টিভিত কৈ দিছো, ফেচবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব। অধ্যক্ষ মহোদয়ে এই গোটেই চাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব, যোৱা কালিয়ে নটিফাই কৰিছে। এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো। এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো। আজি 20 দিন হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াক চাব, হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি। লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই নাই নাই, বিয়াত দিলেতো কোনে জানে, বিয়াততো আৰু যোনে তোনে যি টিক দি গুচি যায়। কালি মোৰ বিয়াত, মোৰ ল'ৰাৰ বিয়া হোৱা নাই, মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই, বেচেৰা তাকতো দি থৈ গৈছে? এইটো ৰেকৰ্ড হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা আমিবিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ, হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ। তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি চবেই তেখেতক টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি। কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। মই পইচা লোৱা বুলি ক'তো নাই দেই। না না, কমল মেধি আপোনাৰ বিহাফত লৈছে। কমল মেধি আপোনালোকৰ পাৰ্টিৰ মানুহ, আৰু তেওঁ আছে। আপুনি আমাক দিছে, কেনেকে দিছে আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক। মই আকৌ কৈছো, আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক, আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক। বৰ ভাল পাৰ্টি। প্লিজ ৰিপ্লাইটো হ'বলৈ দিয়ক। মাননীয় অধ্যক্ষ মহোদয়, কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো, কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয়। গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয়। গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম। গতিকে এইটো বাৰু বাদ দিয়ক, এইটো কথা আমি পিছত আলোচনা কৰিম। মাননীয়, নাই কথাটো কৈছো, কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ। মাজে মাজে বেয়া হয়, আকৌ ঘূৰি আহে, কাৰণ দুইজনৰ কি আছে নাজানো। কিন্তু মই কমেণ্ট দিব খোজা নাই, কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা। কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক APSCৰ চেয়াৰমেন দিব নোৱাৰে, কমল মেধিয়েও দিব নোৱাৰে। APSCৰ চেয়াৰমেন কোনে দিলে, ৰুলত ভাঙি কোনে দিলে, আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে, সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয়, আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ। কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে APSCত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি
সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড। Unless it is denied. আৰু এই অধিৱেশনত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য APSC কেলেংকাৰী সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত আওপকীয়াকৈ তেওঁ কংগ্ৰেছকে দোষাৰোপ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক এই মুহূৰ্তত সন্দেহৰ আঙুলি টোৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবেদনৰ ভিত্তিত কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2022 4 এপ্ৰিলত আয়োগে দাখিল কৰিছিল এই প্ৰতিবেদন। ৰাকেশ পাল সদস্যৰ পৰা অধ্যক্ষলৈ নিযুক্তি লাভ কৰা সময়ৰ পৰা বাঢ়িছিল দুৰ্নীতি আৰু এই দুৰ্নীতি পোহৰলৈ অহাৰ পাছৰে পৰা APSCৰ সংস্কাৰৰ দাবী উত্থাপন হয়। দন্ত চিকিৎসক নিযুক্তিৰ সময়ৰ পৰাহে পোহৰলৈ আহে এই দুৰ্নীতি। সৰ্বানন্দ সোণোৱালে অৱগতৰ 1 মিনিটৰ ভিতৰতে গ্ৰহণ কৰিছিল ব্যৱস্থাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বেদব্ৰত বৰা মই যাৰ নাম কৈছো, হি ইজ দ্য অফিচিয়েল স্পোক্সপাৰ্চন অফ দ্য পাৰ্টি চিফ না, কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নল'ব, বিয়াত লৈ ল'ব। কাবাৰ ঘৰৰ বিয়া এখন পায়, ভতিজাকৰ বিয়া পাতিব, ভাগিনীয়েকৰ বিয়া পাতিব, লৈ ল'ব। এনেকে কৰাপশ্যন কেনেকে কৰিব পাৰি তাৰ চেষ্টা হৈ গ'লোহেঁতেন। এটা লাইন কৈ দিওঁ, মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো মানে এটা ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো। সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই। মই নাজানো, একচুৱেলি নাজানো। ইনকাম টেক্স নাই। আপোনালোকে চাব, আপুনি মাইকটো বন্ধ কৰি থওক। বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে, কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয়। অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে, কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। কিয়? অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। These are serious allegations. Akhil Gogoi Dangoriar allegation is that by the way of discussion, তাত কোনো proof নাই। আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে। মই proof কৰা নাই, মই কোনো পলিটিক্স কৰা নাই, মই পলিটিক্স কৰাই নাই। এটোক যদি আপুনি ইমান জাষ্টিছৰ কথা কৈ যদি এটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়ালে অন্যায় হ'ব না। দীঘলে শুনিব কিয়? আৰুতো বহুত ক'ব আছে। এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো, তৰুণ গগৈ কেনট ডিফেণ্ড হিমছেল্ফ। গৌৰৱ গগৈ নিজক ডিফেণ্ড কৰিব পাৰে নে নোৱাৰে? হেজ হি ডিফেণ্ডেড? কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেচবুকত এটা দেখিছে যে এই গোটেই কাক লগাই দিছে? ভূপেন বৰা। যে তুমি ডিফেণ্ড কৰা মোক, মই ইমান ডাঙৰ ৰজা, মই কেনেকে ডিফেণ্ড, মই নিজে কেনেকে কম? আৰু ডিফেণ্ড কৰোঁতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো। তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈয়ে ৰাকেশ পালক নিযুক্তি দিয়া নাই, সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব? তেনেকে লিখিব লাগিছিল নেকি? এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম, অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব। They must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল, ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো, কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো। অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ। They owe this from the Congress party. তাৰপিছত
ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল, তেওঁৰ পত্নীয়ে কি ক'লে, তেওঁৰ মাকে কি ক'লে, ভিতৰত গৌতম ৰয়, নীলমণি সেনডেকা, সুমিত্ৰা পাটিল, এই গোটেই ঘটনাবিলাক য'ত যেনেকৈ হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই। বাট আ বেচিক ইনকুৱাৰী বা বেচিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইচেন্স দিয়া হ'ল, হাজাৰজনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল, আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল। 880 জন শ্বহীদ এইবিলাক মই পাহৰি গৈছো। But this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি এটা এটাকৈ একশ্যন লৈছো। কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশ্যন লোৱা নাই বুলি অভিযোগ উঠিছে। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব। তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো APSC পালেহেঁতেন। তাত নিজেই লিখা আছে কাট অফ মাৰ্কছটো তেওঁলোকৰ মেনিপুলেশ্যনৰ নম্বৰটো যদি বাদো দিওঁ, তথাপিতো তেওঁলোকে আদাৰৱাইজো APSC পালেহেঁতেন বুলি তাত লিখা আছে। বাট এগেইনষ্ট দেম অলছো নাই, তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটেই বেটছটো মই যাব কেনচেল কৰিব। নেক্সটলৈকে যাব। আপুনি সেইটো এৰাই বেলেগ বিলাক কথা ক'লে, কিন্তু আপুনিহে কৰাপশ্যন ৰিপ্লাইটো শেষ কৰিবলৈ মই দিয়ক। যাব খুজিছো, Reply যাব খুজিছো। তাৰপিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে, বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটেই বেটছটো কেনচেল কৰিব লাগে। জিষ্ণু বৰুৱা, পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলোঁ আৰু আমাৰ গোটেই জুডিচিয়েল, বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল, সকলোৱে ক'লে যে এনেকৈ পৃথিৱীত ক'তো নিয়ম নাই, আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে, নেক্সট দিনাই হাইকোৰ্টে ষ্টে কৰি দিব। কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেণ্টে দিয়া নাই, সেই মানুহজনক আপুনি কেনেকৈ চাকৰিৰ পৰা খেদিব পাৰিব? ল বুলিতো আছে। গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰোঁ। বাট না, মই কথাটো কৈছো, অৰ্ডাৰ উলিয়াই দিয়ক। নাই তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে। যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, Please. হয়, আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নিয়ে, ৰিপ্লাইটো দিবলৈ দিয়ক। মই কৈ আছো, অনাৰেবল মেম্বাৰ, এইটোৱেই ৰাজনীতি, এইটোৱেই নাই, এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেচিকেলি কালপ্ৰিটখিনিক ডিফেণ্ড কৰিব খোজে। কাৰণ কিয়, যদি গভৰ্ণমেণ্টে এটাও ভুল অৰ্ডাৰ ওলায়, তেতিয়াহ'লে কালপ্ৰিটখিনিওতো একেলগে ৰিইনষ্টেট হ'ব। আজি যদি মই মাৰ্ডাৰ কৰা নাই, চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে, মোকো যদি অভিযুক্ত কৰে, কেছটোতো দুইটাই খালাজ হৈ যাব। সেইকাৰণে আমি আচল কথাটোত ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক, আৰু যদি আমি তাত কাৰো লগত নাম নাই, একেলগে কৰোঁ, গোটেইবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব। আৰু ইম্পৰ্টেণ্ট কথা, কোনোবাই যদি ৰিইনষ্টেট পায়, আমাৰ মানুহে হাইকোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে, তেতিয়াও চৰকাৰক গালি পাৰে। মই কৈছো, শুনি লওক। আজি আমি হাইকোৰ্টত ৰিইনষ্টেটমেণ্টৰ এগেইনষ্টত এপিল কৰিছোঁ। আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেণ্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণেও ৰেডি হৈ আছোঁ। আমি কাকো এৰি নিদিওঁ, উইল গ' আপ টু সুপ্ৰিম কোৰ্ট, আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্ণমেণ্ট, তাত কোনো কথা নাই। আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে, গভৰ্ণমেণ্টে তাক কণ্ডাক্ট কৰাত ঠিক হৈছে নে নাই হাইকোৰ্টত, যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে, মই মুখ্য সচিব ডাঙৰীয়াক ক'ম এইটো আপুনিও আলোচনা কৰি ল'ব, কোনো আপত্তি নাই। আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 অফিচাৰ হেজ বিন ডিছমিছড ফ্ৰম দ্য ছাৰ্ভিচ, আৰু হাইকোৰ্ট হেজ আপহেল্ড। আজিলৈকে অসমৰ হিষ্ট্ৰীত
ডিপাৰ্টমেণ্টেল প্ৰচিডিং নকৰাকৈ চাকৰিৰ পৰা ডিছমিছ কৰাৰ কোনো ৰেকৰ্ডে নাছিল আমি প্ৰথমবাৰ উইদাউট ডিপাৰ্টমেণ্টেল প্ৰচিডিং কাৰণ সেই সময়ত এবছৰ যেটো প্ৰবেশনৰ পিৰিয়ড আছিলে আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিলে প্ৰথমতে আমি গুটেই মানুহখিনিক ডিছমিছ কৰি দিলো চাকৰিৰ পৰা এৰেষ্ট কৰা হ'ল তেওঁলোকক আপোনালোকে সকলোৱে জানে এজনকো ৰেহাই দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছতো আমি এটা এটাকৈ একশন লৈছো হাই কোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাই কোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাই কোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটো একো লিখা নাই না কাগজ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টখন হাই কোৰ্টৰ সন্মুখতে আছে আৰু আমি কোৰ পৰা কাগজ দিব লাগে বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যেটো হেৰি দিব লাগে সেইটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপোনালোকে পইণ্টটো লিখি লওক আগতে ৰিপ্লাইটো আপুনি গুৱাহাটী হাই কোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো দিলো এতিয়া অৰ্ডাৰটো খালি কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হেভ লেড ডাউন অল দা পেপাৰছ এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো হেকানেটো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা ইনজাস্টিসৰ টুইটাৰ হ্যান্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাই কোৰ্টে অৰ্ডাৰ দিলে হাই কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটোৰ আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে কলে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়া উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটেল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াই নিজেই ভাগ ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13 14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্নমেন্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে যে নহয় গুটেইবিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিব কাৰণে নাই কিন্তু সৰকাৰৰ এটা ভুল সিদ্ধান্তই নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্তই অপৰাধীজনক সহায় কৰে it helps the criminal to escape from the law of the land he karone ami kono case close kora nai amar todonto choli ase we are open to any new suggestion based on law and facts we are ready to accept kan ebilak amar logot kono sinakiu noy siniu napa amar logot eku kotha nai khali moi etai kotha janu jodi evidence thaka manuhor against evidence nathaka manuhor jodi case eta logai diu then everybody will be benefited ami jate manukhenik benefit nidu hetu e kotha no aru this is the recommendation of two chief secretary দুইজনক লৈ মই কমিটি কৰি দিছিলো যে আপোনালোকে কমিটি কৰি মোক ৰিকমেন্ডেশন দিও আমি তাত খুমুৱাও নাই মাননীয় অধ্যক্ষ মহোদয় আজি আমি এপিএসসিত কেনেকে চাকৰি দিছো এইবাৰ এপিএসসিৰ ৰিজাল্ট দিয়াৰ পিছত এপিএসসিৰ চেয়াৰম্যান ডাঙৰীয়াই মোক এটা হোৱাটছআপ মেছেজ দিছিলে ভাৰত ভূষণ চৌধুৰী তেখেতে মোক কৈছিলে যে স্যাৰ ৰিজাল্ট হল সব হল কিন্তু ইয়াৰ মাজত এনেকুৱা লৰা আছে আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে দিল্লীত পঠাই দিয়ে 10 জন লৰা ইয়াৰ পৰা আইএছ পাব This is the level of examination we have conducted
অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্ততঃ 10জন ল'ৰাই IS পোৱাৰ মেৰিট আছে। আজি আমি এইটো লেভেলত গৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।